গৌৰীপুৰৰ ঐতিহাসিক শিৰাই নদীক লৈ এটি সুন্দৰ গোৱালপৰীয়া লোকগীত। এই গীতটোত দ্বৈতভাৱে কণ্ঠদান কৰিছে গৌৰীপুৰৰ একাৰৰ প্ৰাক্তন সাংবাদিক, বৰ্তমানৰ জ্যেষ্ঠ শিক্ষক মনোৱাৰ চৰকাৰ আৰু বিশিষ্ট কণ্ঠশিল্পী জয়শ্ৰী ভৌমিকে। দ্বৈতভাৱে শিৰাই নদীক লৈ গীতটোত কণ্ঠদান কৰিছে। আনহাতে এই গোৱালপৰীয়া গীতটোত নৃত্য অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু জিতুল পাঠক। ঐতিহাসিক গৌৰীপুৰ শিলাই নদীৰ নাম বিলুপ্ত হোৱাৰ সময়তে নৈখনক আকৌ জিঞ্জিপাল কৰি তুলিবলৈ চেষ্টা কৰিছে এই গীতটোৰ জৰিয়তে। উল্লেখ্য যে গোৱালপৰীয়া লোকসংগীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে মনোৱাৰ চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে এই গীতটোত কণ্ঠদান কৰিছে। গীতটোত মিউজিক ব্যৱস্থাপনা কৰিছে সত্যজিৎ চৰকাৰ আৰু মনোৱাৰ চৰকাৰৰ ধাৰণাত লিৰিক্স লিখিছে উত্তম কুমাৰ ৰায়। ইতিমধ্যে গৌৰীপুৰৰ ৰাজবাৰীৰ লগতে অসমৰ কেইবাখনো সুন্দৰ ঠাইত গানটোৰ দৃশ্য গ্ৰহণ কৰা হৈছে আৰু নতুন বছৰৰ পূৰ্বে গীতটো শ্ৰোতা দৰ্শকে উপভোগ কৰিব পাৰিব। আমাৰ দৃঢ় বিশ্বাস আপোনালোকে গীতটো শুনি নিশ্চয় ভাল পাব আৰু আদৰি ল'ব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। শিলাই নদী বুলি যিটো গান যিটো অভিনয় কৰি আছে এইটো কোনে গাইছে আৰু কি ক'ব? নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেলবিলাকৰ জৰিয়তে। মোৰ নাম কোচ জিতুল। মই গৌৰীপুৰত আজি শ্বুটিং কৰি আছোঁ। গৌৰীপুৰৰ সকলোৰে পৰিচিত ব্যক্তি, বিশিষ্ট শিক্ষক তথা প্ৰাক্তন সাংবাদিক মনোৱাৰ হুছেইন ছাৰৰ প্ৰযোজনাত আৰু তেওঁৰে প্ৰডাকশ্যনত তেওঁৰ কণ্ঠত শিলাই নদী নামৰ এখন গোৱালপৰীয়া ভাৱৰীয়া গীতৰ এলবামৰ শ্বুটিং চলি আছে, য'ত অভিনয় কৰিছোঁ মই নিজে আৰু অসমৰ স্বনামধন্য অভিনেত্ৰী জানমণি খ্যাত শ্যামন্তিকা শৰ্মা বাইদেৱে কৰিছে। লগতে এই গীতটিত মিউজিক কম্প'জ কৰিছে গৌৰীপুৰৰ সকলোৰে পৰিচিত সত্যজিৎ দাদা, লগতে কণ্ঠশিল্পী মনোৱাৰ দা নিজেই আৰু জয়শ্ৰী ভৌমিক। গানটোত কোৰিঅ'গ্ৰাফী কৰিছে সকলোৰে পৰিচিত জীৱন অনুপম। আৰু আশা ৰাখিছোঁ ৰাইজে যেন এই গীতটি সকলোৱে আদৰি লয় আৰু অতি সোনকালে শুভ মুক্তিৰ পথত গীতটি গৈ আছে। কিবা ডেট ফাইনেল হৈছে নেকি, কেতিয়া মুক্তি পাব? এনে জনা হিচাপত নিউ ইয়াৰৰ আগেই গীতটি উন্মোচন কৰা হ'ব। ইমানখিনিয়ে ৰাইজলৈ কি আহ্বান কৰিব? ৰাইজলৈ আহ্বান এইটোৱে কৰিম যে যিহেতু দাদাই পোনপ্ৰথমবাৰৰ কাৰণে নিজৰ কণ্ঠত গীতটি উলিয়াইছে, বহুত কষ্ট কৰিছে আৰু এটা ধুনীয়া টীম এৰেঞ্জ কৰিছে, আৰু আমাৰ যাতে কষ্টবোৰ বিফল নহয়, ৰাইজে সকলোৱে চাব। যিমানখিনি পাৰোঁ ভালকৈ অভিনয় কৰিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে সকলোৱে চাব, আদৰ দিব, মৰম দিব, আশীৰ্বাদ কৰিব। এইখিনিয়ে মনৰ পিছত যিটো আপুনি নিজে গোৱা গান হয়। গৌৰীপুৰ এখন ঐতিহাসিক ঠাই। ইয়াত গোৱালপৰীয়া লোকগীতৰ প্ৰচাৰৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে। তাৰ মাজতে হঠাৎকৈ মোৰ মনলৈ শিলাই নদীৰ কথাটো আহিল যে শিলাই নদীখনত মই গা ধুইছোঁ, মাছ মাৰিছোঁ, মই খেলিছোঁ। শিলাই নদীৰ নামটো ক'তো বিচাৰি পোৱা নাযায়, এনেকুৱা ইতিহাসত নাই। কিন্তু শিলাই এখন উল্লেখযোগ্য নদী। সেই নৈখনৰ ওপৰত মই গানটো আমি উত্তম ৰায়ে এইটো লিৰিক্সটো লিখিছে, মই সহযোগ কৰিছোঁ। আইডিয়াটো মোক আৰু লিখক উত্তম ৰয়, সি ভাল দুতৰা বজায়। গানটো আমাৰ আজি অভিনয় কৰিছে গানটোত আমাৰ অসমৰ স্বনামধন্য অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু আমাৰ সুঠাম দেহাৰ এজন যুৱক এক্টৰ জিতুল পাঠক। আৰু গানটোত কণ্ঠদান মই নিজে কৰিছোঁ আৰু মোৰ সহযোগী আছিল দ্বৈত কণ্ঠৰ গান এইটো জয়শ্ৰী ভৌমিক। তো মই আশা ৰাখিছোঁ পোনপ্ৰথমবাৰৰ বাবে এটা গান গাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে গানটো অচিৰে পাব, গানটো নিশ্চয় ভাল পাব, এটা নতুন এটা আমেজ পাব, দৰ্শকে নিশ্চয় এইটো আদৰি ল'ব। তাৰ কাৰণে সকলো দৰ্শকক মই অনুৰোধ কৰিছোঁ আপোনালোকে এবাৰ গানটো চাওক। গোৱালপৰীয়াৰ এটা ব্লেক ধাজৰ এটা গান ইয়াত গোৱা হৈছে। গানটোত মই চেষ্টা কৰিছোঁ গানটো ভাল কৰাৰ কাৰণে, যিমান পাৰোঁ কৰি আছোঁ। হয়তো আগন্তুক দিনত মই গান গাম নে নাগাম এইটোও মই নাজানো, কিন্তু এইটো মই মোৰ মনৰ ফালৰ পৰা এটা হবি আছিল শিলাই নদীক লৈ এটা গান ৰচনা কৰা। সেইটো আজি সফলৰ ফালে দিশে গতি কৰিছে আৰু গানটোৰ আজি গৌৰীপুৰ ৰাজবাৰীত এতিয়া শ্বুটিং চলি আছে। ইতিমধ্যে অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আহিছে, জিতুল পাঠক আহিছে আৰু আমাৰ অন্যান্য নৃত্যশিল্পীবিলাকো আহিছে। গানটো অচিৰেই নতুন বছৰৰ আগতে এইটো মুকলি কৰা হ'ব, ৰিলিজ কৰা হ'ব। আপোনালোকে দৰ্শকে গানটো চাব পাৰিব। ঠিক আছে।